মহিন্দ্রা জিতু এটা হল পেট্রোলর এখন 7 ফুটি বডি এখন গাড়ি যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছোঁ মাত্ৰ 2,90,000 দি আছোঁ গাড়ীখন 2,90,000 পাই যাব এইটো হ'ল অটো ভেন 2023 মডেল চাওক এ 01 QC সিরিজৰ গাড়ী 2023 মডেল এখন গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 180 দি আছোঁ গাড়ীখন অনলি 180 অনলি 180 কিমান কম দাম একদম কমত দি আছোঁ সো আপোনালোকে আহক আৰু ভিজিট কৰক গুড মৰ্নিং গাইজ ওয়েলকাম টু মনজাই ব্লগস আপোনালোকে মোৰ চেনেল সাবস্ক্রাইব কৰি থব মোৰ নিউ আপডেট চাব পাৰিব গাইজ মই আছোঁ বৰ্তমান গুৱাহাটী বৰাগাঁও গাইজ আজি মই আপোনালোকক দেখাম সেকেন্ড হ্যান্ড কমাৰ্শিয়েল গাড়ীৰ মাৰ্কেট এই আপোনালোকে গাড়ী চাব পাৰে ধুনীয়া ধুনীয়া গাড়ী আছে কম দামত ভাল ভাল গাড়ী পাব আপোনালোকে বহুতেই বিচাৰে কম দামত ভাল কমাৰ্শিয়েল গাড়ী লাগে কম দামত ভাল গাড়ী লাগে সো আপোনালোকে আহক গুৱাহাটী বৰাগাঁও SRS মোটৰছ ইয়াত ভাল ভাল গাড়ী পাব একদম কম দামত পাব গাইজ আপোনালোকে বিলিভ নকৰিব একদম বাইকৰ দামত গাড়ী পাব গাইজ SRS মোটৰছ কি গাড়ী আছে কোনটো গাড়ী কিমান দাম আপোনালোকে A to Z গম পাব সো ভিডিওটো স্কিপ নকৰিব বলক আজিৰ ভিডিও আৰম্ভ কৰো এইটো 2018 মডেল 18 লাস্টৰ হয় এখন গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছোঁ মাত্ৰ 2,70,000 দি আছোঁ গাড়ীখন মাত্ৰ 2,70,000 ফাইনান্স হৈ যাব আপনার 8 ফুট বডি আছে কিছুমানে বিচারে 8 ফুট বডি 8 ফুট বডি আছে 1 টন পাসিং আছে এটো টায়ার একদম অরিজিনাল টায়ার লাগি আছে বডিটো একবার দেখাই দিও ভারী মাল টানা নাই ঘরত বহি আছিল গাড়ি চাই দিও গাড়ি একদম ওকে হৈ আছে গাড়ীখন চলিছে মাত্ৰ 59,000 নেক্সট আছে সুপ্ৰো এটো 2018 মডেল এখন গাড়ী আপনার কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছোঁ মাত্ৰ 2,80,000 দি আছোঁ গাড়ীখন 2,80,000 পাই যাব এখন গাড়ী আৰু এখন আছে জিতু 2022 মডেল বহুত ওকে হৈ আছে একদম ধুনীয়া হৈছে গাড়ীখন একদম বঢ়িয়া 2022 গাড়ীৰ একো আজ পৰা নাই এতিয়ালৈকে গাড়ীখন যোনে চলাইছিলে বঢ়িয়াকৈ চলাইছিলে এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 3 লাখত দি আছোঁ গাড়ীটো মাত্ৰ 3 লাখ আহক বাৰ্গেনিং কৰক গাড়ী দি দিম 2021 মডেল AC গোল্ড পেট্ৰলৰ হয়তো এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো দি আছোঁ মাত্ৰ 3,40,000 দি আছোঁ গাড়ীটো 3,40,000 পাই যাব গাড়ী 2022 গাড়ী এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো 580 দি আছোঁ গাড়ীখন 5 লাখ আছে 5,80,000 দি আছোঁ আপোনালোকে গাড়ী চাব পাৰে যি আছে ৰানিং কাম যি আছে কৰাই দিম এইবিলাক কালাৰ চালাৰ কৰাই দিম এখন বলেৰো পিকআপ ML ৰেজিষ্ট্ৰেচন দেখাই দিয়ক ML ৰেজিষ্ট্ৰেচন যদি এইটো ৰেজিষ্ট্ৰেচন ল'ব পাৰে কোনো কথা নাই আৰু যদি কয় অসমৰ যিকোনো জায়গা ৰেজিষ্ট্ৰেচন লাগে মই বনাই দিম গুৱাহাটী বৰপেটা গোৱালপাৰা ধুবুৰী নিজৰ হোম ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেচন লাগে মই বনাই দিম তো গাড়ীখন হ'ল 2022 মডেল 2022 মডেল গাড়ীখন চলিছে মাত্ৰ 75,000 মাত্ৰ 75,000 চলিছে তো এখন গাড়ী কোনোবাই ল'ব বিচাৰে 22 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 7 লাখত দি আছোঁ গাড়ীখন মাত্ৰ 7 লাখ বাৰ্গেনিং হ'ব এইটো আস্কিং প্ৰাইচ হয় বাৰ্গেনিং কৰি লৈ যাওক গাড়ী 1.5 লাখ দি কেনে গাড়ী লৈ যাওক 1.5 লাখ টকা দিলে বাকি ফাইনান্স কৰাই দিম আমি এখন হ'ল DI-EX বহুত মানুহে DI-EX বিচাৰে এখনো বঢ়িয়া গাড়ী তো এখন গাড়ী হ'ল 2018 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছোঁ মাত্ৰ 350 দি আছোঁ গাড়ীখন অনলি 350 কিমান কম দাম কম দামতে দি আছোঁ এতিয়া টায়াৰ একদম ওকে হৈ আছে কোন গাড়ী নম্বৰ দে এইটো হ'ল অটো ভেন 2023 মডেল চাওক এ 01 QC সিরিজৰ গাড়ী 2023 মডেল এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 180 দি আছোঁ গাড়ীখন অনলি 180 কিমান কম দাম একদম কমত দি আছোঁ
সো আপোনালোকে আহক আৰু ভিজিট কৰক। আৰু এখন আছে মেজিক এক্সপ্ৰেছ, এইটো হ'ল 2017 মডেল। এইখন গাড়ী কোনোবা যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 250 দি আছোঁ গাড়ীখন, অনলি 250। আৰু এখন আছে AC Gold BS4 গাড়ী, এইটো বহুত মানুহে BS4 বিচাৰে, এইটো ডিজেলৰ হয়। এইখন গাড়ীটো কোনোবা, এইটো হ'ল 2019 মডেল। এইখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ 250 দি আছোঁ গাড়ীখন, অনলি 250। আৰু এখন অটো ভেন আছে, এইখন হ'ল 2021 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ মাত্ৰ 1.5 লাখত দি আছোঁ গাড়ীটো, মাত্ৰ 1.5 লাখ। গাড়ী চাব পাৰে আৰু আপোনালোকে আহক ভিজিট কৰক। আৰু এখন গাড়ী আছে, এইটো হ'ল 2011 মডেল। এইখন 4 টন পাছিং আছে, 10 ফুট বডি আছে। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ 380 দি আছোঁ গাড়ীখন, অনলি 380। আপোনালোকে আহক আৰু ভিজিট কৰক, গাড়ী চাব পাৰে, একদম ধুনীয়া গাড়ী, একো কামেই নাই। এইখন হ'ল 2021 মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ মাত্ৰ 2,90,000 দি আছোঁ গাড়ীখন, 2021 মডেল ডিজেল গাড়ী। আৰু এখন আছে 2022 গাড়ী, 4,20,000 দি আছোঁ, ইণ্ট্ৰা ভিটেন হয় এইটো, 4,20,000। আৰু এখন পেট্ৰল আছে, এইখন হ'ল 2020 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 3,10,000 দি আছোঁ গাড়ীটো, 3,10,000। আৰু এখন পেচেঞ্জাৰ মেজিক চাওক, ৰেড কালাৰৰ হয় এইটো। এইখন হ'ল 2018 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 280 দি আছোঁ গাড়ীটো, 280। আৰু এখন টেম্পু, বাকী কেইটা দেখালোঁ ডিজেলৰ, এইটো হ'ল পেট্ৰলৰ, বহুত মানুহে পেট্ৰলৰ বিচাৰে। এইখন গাড়ী হ'ল 2021 মডেল, কোনোবাই ল'ব বিচাৰে কাগজ পাতি অকে কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ মাত্ৰ 1.5 লাখত, 1.5 লাখ। 2024 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 450 দি আছোঁ গাড়ীটো, অনলি 450, 4,50,000। আৰু এখন গাড়ী আছে ডিজেলৰ, 2020 মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ মাত্ৰ 2,90,000 দি আছোঁ গাড়ীখন, 2,90,000। এইখন হ'ল 2023 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এখন 380 দি আছোঁ গাড়ীখন, অনলি 380 পাই যাব। এইখন হ'ল 2022 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এখন দি আছোঁ 390 দি আছোঁ গাড়ীখন, 390 দি আছোঁ গাড়ী। আপোনালোকে গাড়ী চাব পাৰে, গাড়ী একদম ধুনীয়া হৈছে। চাব পাৰে। আৰু এখন গাড়ী আছে, এইখন হ'ল 2022 গাড়ী হয়, পেট্ৰলৰ হয়। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 3.5 লাখত দি আছোঁ গাড়ীখন, 3.5 লাখ। মহিন্দ্ৰা জিতু, এইটো হ'ল পেট্ৰলৰ, এইখন 7 ফুটি বডি। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ মাত্ৰ 2,90,000 দি আছোঁ গাড়ীখন, 2,90,000 পাই যাব, 2,90,000। এইখন আছে 2022 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইটো দি আছোঁ 3,90,000 দি আছোঁ গাড়ীখন, 3,90,000। বডি চডি বনাই দিম। নেক্সট আছে আপোনাৰ 2024 গাড়ী, দেখাই দিয়ক, 2024 গাড়ী। এইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইটো দি আছোঁ 4,40,000 দি আছোঁ গাড়ীখন। আৰু এখন গাড়ী আছে, এইটো হ'ল ডিজেলৰ, 2022 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 380 দি আছোঁ গাড়ীখন, 380 পাই যাব। আমাৰ এতিয়া পেচেঞ্জাৰ গাড়ী 3খন আছে, 3খন একে ৰেট আছে, 2,90,000কৈ আছে, যোনটো পচন্দ হয় লৈ যাব পাৰে। আৰু এখন মহিন্দ্ৰা সুপ্ৰ, এইটো হ'ল 2019 মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ মাত্ৰ 2,90,000 দি আছোঁ গাড়ীখন, 2,90,000 পাই যাব। আপোনাৰ আগৰ ভিডিঅ'ত বহুত ভাল ৰেছপঞ্চ পাইছোঁ। এতিয়া আকৌ আজি এখন ভিডিঅ' আপোনাক মাতি আনিছোঁ, মই আজি এখন ভিডিঅ' বনালোঁ। তো এইটো আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী বৰাগাঁও, জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ হয়, খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হয়। আমাৰ ইয়াতে বহুত গাড়ী আছে, ইমান গাড়ীৰ ডিটেইলছ দিয়া সম্ভৱ নহয়। আমাৰ স্ক্ৰীনত নাম্বাৰ আহিছে, নাম্বাৰত ফোন কৰি যিকোনো গাড়ীৰ কথা মোক সুধিলে মই কি গাড়ী আহি আছে সব ডিটেইলছ দি দিম। ये बड़ी अच्छी बात कही आप। গাইজ টেনশ্যন ল'ব নালাগে, চেল, এক্সচেঞ্জ, ৰিফাইনেন্স এভেইলেবল।
সো আপোনালোকে ভিডিওটো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। সো আপোনালোকে আহক ভিজিট কৰক আৰু ভিডিঅ'ত ফোন নম্বৰ আহি আছে আপোনালোকে ফোন কৰি ল'ব। সকলোৱে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই। জয় হিন্দ, জয় অসম।